নমস্কাৰ ছাৰ বাইদেউসকল 2025-26 বৰ্ষৰ আমাৰ ষ্টুডেণ্ট মডিউলৰ যিখিনি জেনেৰেল প্ৰফাইল আমাৰ ফেচিলিটি প্ৰফাইলছ এনৰলমেণ্ট প্ৰফাইল এইখিনি আমাৰ আপডেট কৰিবলৈ ইতিমধ্যে আমাক নটিফিকেশ্যন আহিছে গতিকে আমি কেনেধৰণে কৰিম পটককৈ এবাৰ চাই লওঁ আমি একাডেমিক এৰিয়াটো সিলেক্ট কৰিলোঁ সিলেক্ট কৰাৰ লগে লগে আমি দেখিম যে স্কুল ডাছবৰ্ড আমাৰ যেহেতু স্কুল ডাছবৰ্ডে প্ৰথমে ক্লিক হৈছে স্কুল ডাছবৰ্ড আমি দেখিছোঁ তাৰ লগে লগে আপোনালোকে দেখিব এই গোটেই ক্লাছসমূহ দেখিব আৰু এই ক্লাছসমূহ আপোনালোকৰ যেটো ক্লাছ ষ্টাৰ্ট কৰে হেতু ধুনিয়াকৈ আমি ক্লিক কৰিলোঁ তলত এই অপচনটো আছে দেখিছে এটা আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ধুনিয়াকৈ আমাক এনে ধৰণৰ ওলাব ভিউ এণ্ড মেনেজ দেখিছে ভিউ মেনেজত মই এটো এই অংশটোত মই ক্লিক কৰিম ভিউ মেনেজত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে দেখিব আমাৰ গোটেই ষ্টুডেণ্টৰ ডিটেইলছখিনি আহিব আটাইখিনি ষ্টুডেণ্টৰ আহিব কিন্তু সিহঁতৰ দেখিছে আপোনালোকে যে এন্ট্ৰি ষ্টেটাছটো এতিয়া নট ষ্টাৰ্টেড হৈ আছে আৰু যেতিয়া আমি এই জিপি ইপি এফপি সম্পূৰ্ণ কৰিম যেনেধৰণে প্ৰতিজন ষ্টুডেণ্টৰ আমি সম্পূৰ্ণ কৰিম প্ৰতিটো ক্লাছৰ তেতিয়া আমাৰ এই ষ্টুডেণ্ট মডিউলৰ এই জিপি ইপি এফপি খিনি আমাৰ সম্পূৰ্ণ হ'ব ইয়াৰ লগে লগে যিবিলাক ষ্টুডেণ্টৰ আপোনালোকে আধাৰ আগতে পোৱা নাছিল কিন্তু এতিয়া আপোনালোকে আধাৰ পালে সেই সিহঁতৰ আপুনি এইখিনি কাম সম্পূৰ্ণ কৰাৰ পাছতে আপাৰ আইডি জেনেৰেট কৰিব পাৰিব সো থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে সকলোৱে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ